আজিৰ এই সভাখনত উপস্থিত আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকল আৰু কলেজ তথা স্কুলসমূহৰ অধ্যক্ষসকলক মই সকলোকে স্বাগতম জনাইছোঁ। ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলাখনতো আমি তেওঁৰ এই শতবাৰ্ষিকী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। সেই উপলক্ষে অহা 7 তাৰিখে কুঠৰীত স্থিত ভূপেন দাৰ যোনটো ঘৰ আছিলে সেই ঘৰটোত অহোৰাত্ৰি গধূলি 7টা বজাৰ পৰা সমগ্ৰ নগাঁওবাসী আমাৰ যিসকল ৰাইজ আছে, সাংস্কৃতিক প্ৰেমী ৰাইজ যিসকল আছে আৰু জনসাধাৰণ সকলোৱে একত্ৰিত হৈ কুঠৰীত স্থিত সেই মাটি টুকুৰাত আমি এটি সাংস্কৃতিক সন্ধ্যা, এটি সাংস্কৃতিক অনুষ্ঠান এটি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। সংবাদ মাধ্যমৰ জৰিয়তে নগাঁওবাসী ৰাইজক এটি আহ্বান আমি জনাব বিচাৰিছোঁ। 8 তাৰিখে গধূলি তেওঁলোকে যদি সমগ্ৰ নগাঁও জিলাখনত, এইটো আমাৰ অনুৰোধ মাত্ৰ, ভূপেন দাৰ আমি সকলোৱে সমগ্ৰ অসম আমি তেওঁৰ অনুৰাগী। ইতিমধ্যে আমাৰ সন্মানীয় বিধায়ক মহোদয়ে এই অনুৰোধ জনাইছেই। পুনৰবাৰ আমি এই অনুৰোধ জনাব বিচাৰিছোঁ, নগাঁওবাসী ৰাইজে আমি গোটেই জিলাখনত একত্ৰিত হৈ যদি দুগছি আমি প্ৰদীপ আমাৰ পদূলি মুখত, আৰু যিসকলৰ পদূলি নাই নিজৰ ঘৰৰ সন্মুখত ভূপেন দাৰলৈ সন্মান যাচি যদি আমি সেই বন্তি প্ৰজ্বলন কৰোঁ, তেতিয়াহ'লে আমাৰ সেই অনুৰোধ ৰাইজে ৰক্ষা কৰিব বুলি আশা ৰাখিছোঁ। সমান্তৰালভাৱে যিসকল ব্যক্তি আহিব বিচাৰে আজি কুঠৰীলৈ, তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে নগাঁৱত যিসকল সাংস্কৃতিক প্ৰেমী ৰাইজ আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছে। কোনো টকা পইচা তেওঁলোকে বিচৰা নাই, অকল তেওঁলোকৰ আৱেগ আৰু অনুভূতিত তেওঁলোকে আহি তাত একত্ৰিত হ'ব আৰু অহোৰাত্ৰি গধূলি 7টা বজাৰ পৰা আমি এই সাংস্কৃতিক সন্ধ্যাভাগ পুৱতি নিশালৈকে আমি উদযাপন কৰিম। সেয়াই নগাঁওবাসী ৰাইজৰ ভূপেন দাৰ এই শতবাৰ্ষিকী আমি তেনেধৰণে নগাঁও জিলাখনত আদৰিম। সমান্তৰালভাৱে ছেপ্টেম্বৰৰ 10 তাৰিখে আমাৰ কলেজ আৰু স্কুলৰ 15,000 ল'ৰা ছোৱালীয়ে একত্ৰিত হৈ মানুহে মানুহৰ বাবে এই গীতটি পৰিৱেশন কৰিব আৰু এই গীতটিৰ 15,000 আমাৰ ল'ৰা ছোৱালীয়ে হাত চাপৰি বজাই ইতিহাসত প্ৰথমবাৰৰ বাবে ভূপেন দাৰ এই মানুহে মানুহৰ বাবে এই গীতটি, আৰু প্ৰতিটো গীত তেওঁৰ সৰহসংখ্যক তেওঁৰ গীত সমাজমুখী আমি সকলোৱে জানো, আৰু সময়মতে যদি ইংৰাজীলৈ অনুবাদ হ'লহেঁতেন তেতিয়াহ'লে বব ডিলেনে যেনেকৈ দি আনচাৰ মাই ফ্ৰেণ্ড ইজ ব্লয়িং ইন দ্য উইণ্ড এই গীতটিৰ বাবে নোবেল বঁটা অৰ্জন কৰিছিলে। বিশেষজ্ঞসকলে কয় যে ভূপেন দাৰ এই গীতবোৰত তেওঁ কিয় নোবেল বঁটা নাপালে সেইষাৰ কথা এটা প্ৰশ্নবোধক চিন অকল সেই সময়মতে অনুবাদ নোহোৱাৰ বাবে হয়তো থাকি গ'ল। আজি সমগ্ৰ অসমে একত্ৰিত হৈ আজি এই উৎসৱ ভাগ উদযাপন কৰিবলৈ আগবাঢ়িছে। আমি নগাঁওবাসী ৰাইজো আমি পিছ পৰি নাথাকোঁ আৰু সেইদিনা 15,000 আমাৰ ল'ৰা ছোৱালীয়ে একত্ৰিত হৈ এই গীত হাত চাপৰি বজাই বজাই এই গীতটি গাব আৰু কলিকতাৰ পৰা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ যিসকল জাজ আছে তেওঁলোক আহিব আৰু আহি তেওঁলোকে যদি আমি এই গীতটি সুকলমে আমি পৰিৱেশন কৰিব পাৰোঁ, এটা অভিলেখৰ এটা স্থাপন হ'ব আৰু এই গীতটিৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে ভূপেন দাৰ এটি গীত হাত চাপৰি বজাই 15,000 ল'ৰা ছোৱালীয়ে 15,000 আমাৰ নগাঁওবাসী ৰাইজে একত্ৰিত হৈ এই গীতটি পৰিৱেশন কৰিব। এই দুটিয়েই কাৰ্যসূচী, 3টি কাৰ্যসূচী আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। সংবাদ মাধ্যমক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ আমাক আজি আমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰি আজি আমাৰ এইখিনি কথা তেওঁলোকে শুনাৰ বাবে। আৰু আমাৰ মাজত যিসকল ইতিমধ্যে আমাৰ কলেজ আৰু স্কুলসকলৰ যিসকল আমাৰ অধ্যক্ষসকল আহিছে তেওঁলোক সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। আজি তেওঁলোকে অত্যন্ত সুন্দৰকৈ তেওঁলোকে পৰিচালনা কৰিছে। এটা ট্ৰেক এটা বনোৱা হৈছিলে, সেই গীতটি তেওঁলোকে কলেজে কলেজে তেওঁলোকে পৰিৱেশন কৰিছে
আৰু ল'ৰা ছোৱালীসকলক শিকাইছে আৰু গোটেইখিনি আমাৰ ছাত্ৰ ছাত্ৰী 9 তাৰিখে আমাৰ এটা ৰিহাৰ্চেল আছে, ড্ৰেছ ৰিহাৰ্চেল এটা, আৰু সেই ড্ৰেছ ৰিহাৰ্চেলত মুগাৰ ছোৱালীবোৰে আমাৰ যিসকল কন্যা সন্তান আছে তেওঁলোকে মুগাৰ মেখেলা, ৰঙা পাৰীৰ চাদৰ আৰু ৰঙা ব্লাউজ পিন্ধিব, আৰু যিসকল পুৰুষ তেওঁলোকে এটা বগা কুৰ্তা আৰু যিকোনো এটা অকণমান ডাৰ্ক ৰঙৰ পেণ্ট এটা পিন্ধিব। সেইখিনিয়ে কথা অৱগত কৰিবলগীয়া আছিলে। আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।